আহি পাই গ'লোহি মেৰাপানী BSc। ৰাতিপুৱা আহি পালোহি। আজি ভাৰত স্বাধীন হৈছিলে। আজি 15 আগষ্ট ভাৰত স্বাধীন হৈছিলে। ভাৰত স্বাধীন নোহোৱাৰ আগত কিমান মানুহে বলিদান দিবলগীয়া হৈছিলে, কিমান মানুহে বলিদান দিছিলে, কিমান মানুহ ফাঁচি হৈছিলে, কিমান কষ্টত তেখেতলোকে আমাৰ পৃথিৱীখন, আমাৰ ভাৰতবৰ্ষখন স্বাধীন কৰিবৰ কাৰণে, ইংৰাজৰ পৰা মুক্তি কৰিবৰ কাৰণে তেখেতলোকে বলিদান দিছিলে নিজকে নিজেই। সেই তেখেতলোকলৈ আজি মোৰ আন্তৰিক শ্ৰদ্ধাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেখেতলোকৰ যিবিলাক পৰিয়াল আছে, পৰিয়ালবিলাক ভালে কুশলে থাকক। আৰু আমাৰ অসমৰো যিখিনি মানুহ আছে যাতে চবেই যাতে মিলামিলিকৈ হৈ থাকক। আজি 15 আগষ্টৰ দিনটো মনত পৰিলে খুব দুখ লাগে, আৰু বেয়াও লাগে আৰু ভালো লাগে। সেই 15 আগষ্ট আগৰ দিনকেইটালৈ মনত পেলালে খুব দুখ লাগে, খুব বেয়া লাগে। কাৰণ তেখেতলোকে আমাক স্বাধীন হ'বৰ কাৰণে কিমান কষ্ট কৰি, নিজক নিজে বলিদান কৰি তেখেতলোকে গুচি গ'ল এই পৃথিৱীৰ পৰা। তেখেতলোক থকা হ'লে আজি কিমান আনন্দ পালে হয়, কিমান সুখময় হ'ল হয়। তেখেতলোকলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেখেতলোক আকৌ আহি পৃথিৱীত ধুনীয়াকৈ প্ৰজন্মসকলক বুজাওক যে আমাৰ পৃথিৱীখন, আমাৰ ভাৰতবৰ্ষখনত কি চলি আছে, কি হৈ আছে। ভাৰতবৰ্ষখনত সৰু সৰু ছোৱালী ৰেপ কৰি মাৰিছে, কিবা কৰি মাৰিছে। সেইবিলাক যাতে দূৰ হ'ব লাগে। আৰু যিসকলে ৰেপ কৰিছে সেই ৰেপ কৰাসকলক ফাঁচি নহয়, ডাইৰেক্ট এনকাউণ্টাৰ কৰি দিব লাগে। নহ'লে ৰাইজে লগ লাগি একদম গছত ওলমাই তলফালৰ পৰা খেৰ জুই দি জিন্দা মাৰি পেলাব লাগে। ইয়াকে কৈ মোৰ বক্তব্য, মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিলৈ বাই বাই।